বাচন মাজি আছো আৰু কিছুমান কথা মনলৈ আহিছে। ভবা নাছিলো যে এতিয়াই কেমেৰাটো উঠাম, কিন্তু ভাবিলো নহয়, এতিয়াই নকৰিলে পিছত এই টপিকটো পাহৰি থকা যায়। কথা হ'ল যে মোৰ 2000 ছাবস্ক্ৰাইবাৰ থকাৰ পাছতো কিয়নো মই ইউটিউবত ইমান দিনে ভিডিঅ' বনোৱা নাছিলো। আচলতে 2000 ছাবস্ক্ৰাইবাৰটো বাঢ়ি গ'ল, কিন্তু যেতিয়া ভিউজ লাহে লাহে কমিলে, মানে প্ৰত্যেকটো টপিকত আমি দিয়া প্ৰত্যেকটো টপিকত যে ভিউজ আহিব সেইটো কোনো কথা নহয়। আচলতে নিচ হ'ব লাগে, মানুহৰ এটা মানে নিচ লাগে বুলি আমি মটিভেশ্যনেল স্পীচবোৰততো পাই থাকো যে আপুনি এটা টপিক বাছি ল'ব, সেই টপিকটোৰ ওপৰত আপুনি ভিডিঅ'জ বনাব। কিন্তু মোৰ মানে মই যোনটো টপিক বাছি লৈছিলো সেইটো আছিলে আপোনালোকৰ প্ৰেগনেঞ্চিৰ ওপৰত। কিন্তু মইতো প্ৰেগনেঞ্চি কোনো ডক্তৰ নহয়, মইতো গাইনকলজিষ্ট নহয়। গতিকে মই কোৱা কথাবোৰ জানো কোনোবাই বিশ্বাস কৰিব, সেই বুলি ভাবি মই ভিডিঅ' বনাবলৈ বাদ দিলো। কিন্তু পিছত লাহে লাহে মই নিজে ভাবি মানে যেতিয়া 2 বছৰ 3 বছৰৰ মূৰত মোৰ ভিডিঅ'খিনি ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়াহে মই আচলতে ভাবিছো যে মানুহে মোৰ ভিডিঅ' চাইছে, মানুহে মোৰ ভিডিঅ' পচন্দ কৰিছে, সেইবাবেতো মোৰ ভিডিঅ' চাইছে। কিন্তু মইনো কিয় বাদ দিলো? আচলতে আমাৰ মনত এনেকুৱা কিছুমান কথা আহি যায় যে আমি নিজকে নিজেই ডিমটিভেট কৰি দিওঁ। মানে আমি ভাবো যে নহয়, আমি যোনটো কাম কৰিছো সেই কামটো ভাল কৰা নাই। কিন্তু আমি ইমানেই ভয় কৰি থাকো যে আমাৰ নিজৰ মানে কামখিনি আমি নিজে বেয়া পোৱা হওঁ। কেতিয়াবা আমাৰ নিজৰ মাতষাৰ শুনিবলৈ নিজৰ বেয়া লাগে, কেতিয়াবা কিবা যেন আমি দেখিবলৈ বেয়া, তেনেকে বেয়া লাগে। মই শকত বুলি মোৰ এটা নিজৰে বেয়া লাগে, ক্ষীণাবলৈ চেষ্টা কৰো, ক্ষীণাব নোৱাৰো। মানে বহুত কিবা কিবি মনলৈ টেনচন আহে, তাৰ পাছতে নিজকে নিজে বেয়া লগা হয়। আৰু যেতিয়াই আমি নিজকে নিজে বেয়া বুলি ভাবো, তেতিয়াই আমি উন্নতি কৰিব নোৱাৰো। আচলতে মোৰ কথা সেইটোহে হ'লগে। ময়ো প্ৰথমতে ভাবিছিলো ইউটিউবত কিবা এটা কৰিম। ইউটিউব বহুত আগতে খোলা মই। 2019 চনতে মই 2020 চনত যেতিয়া কৰোণা চলি আছিল, তেতিয়াই মই আচলতে ইউটিউবত চেনেল খুলিলো। কিন্তু তাৰ পাছত মই একো কৰিব নোৱাৰিলো, কিয়নো নিজকে নিজে সেই যে বেয়া দেখা, সেই যে লাজ কৰা, সেই যে মোবাইলটো উঠাই সকলোৰে আগত কথা পাতিবলৈ লাজ কৰো, সেইটো কাৰণে আচলতে একো কৰিব নোৱাৰিলো। 2020 চনত সেয়া চেনেল খুলিলো, সেয়া একো নহলগৈ। তাৰ পাছতে আকৌ দুদিনমানৰ পিছত একো নহল কাৰণে 295 মান ছাবস্ক্ৰাইবাৰ হৈছিল। তাকো কেনেকে হৈছিল, ইটোলে শ্বেয়াৰ কৰো, সিটোলে শ্বেয়াৰ কৰো, তেনেকে কৰি হৈছিলগে। কিন্তু তেতিয়াও আকৌ নিজকে নিজে সেইটো চেটিছফাই নহলো যে মই কিবা এটা কৰিব পাৰিম, বা মটিভেট নাহিলে। মোবাইলটো যে উঠাব পাৰিম, কেমেৰাটো যে উঠাব পাৰিম, সেয়া মটিভেট হলো। আৰু এনেকে কৰি থাকি গ'ল মোৰ ইউটিউব চেনেল, তাতেই মই ডিলিট আজৰি কৰি পেলালো। তাৰ পাছত আকৌ 2023 চনত এটা চেনেল খুলিলো। সেয়াও তাৰ পাছতে প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' দিলো। লাষ্টত মানে সকলোৱে যে মটিভেটেড চেনেলবোৰত কয় যে এটা নিচ থাকিব লাগে, আপোনালোকৰ এটা মানে নিজৰ এটা নিচ মানে কি? নিচ মানে হ'ল আপোনাৰ এটা লক্ষ্য থাকিব লাগে। সেই লক্ষ্যটোতহে আপুনি ভিডিঅ' বনাওক। আৰে বাবা, মই যদি লক্ষ্যতে ভিডিঅ' বনাও, মোৰ লক্ষ্য কি? একটো মই কুকিং কৰি ভাল পাওঁ, হয়। কিন্তু তাৰ পাছত মই ভাবিলো মই প্ৰেগনেঞ্চি যিহেতু মোৰ আছিলে, প্ৰেগনেঞ্চিৰ কাৰণে মই 2বাৰ, আৰু তাতে আকৌ মই এজন ল'ৰাও মই হেৰুৱালো। গতিকে সেইবোৰ আমি ভাবিছিলো যে প্ৰেগনেঞ্চি ৰিলেটেড বনাও। লাহে লাহে যেতিয়া গম্ভীৰ হৈ আহিল বস্তুটো, তেতিয়া আকৌ ভাবিলো যে মই জানো ডক্তৰ হয়, মই জানো ক'লে মানুহে কথা শুনিব? সেইবোৰ ভাবোতে ভাবোতে একো কাম নহল। গতিকে এতিয়াৰ পৰা মই ভাবিছো, লাগিলে যি হওক যি নহওক, ডেইলি এটাকৈ ভিডিঅ' দিমেই। আৰু আপোনালোকেও যদি মোক চাইছে কোনোবাই আৰু ভিডিঅ' বনাম ভাবিছে, তেন্তে ভিডিঅ' বনাওক, কিয়নো ভিডিঅ' বনোৱাটো আমাৰ হাতত। মানুহে চাওক নাচাওক সেইটো মানুহৰ হাতত। গতিকে মানুহক তেওঁলোকৰ হাতত গতাই দিওঁ, আমাৰ কামটো আমি কৰো। নে কি কয়? আহক সকলোৱে মিলি ভিডিঅ' বনাও, ময়ো মটিভেট হওঁ, আপোনালোকো মটিভেট হওক। মোৰ নিচিনা মই বাচন ধুই ধুই কথা পাতি আছো, গতিকে এনেকৈ ভিডিঅ' বনাও, এনেকৈ আগবাঢ়ি যাওঁ। আহক সকলো একেলগতে মটিভেট হৈ একেলগতে ভিডিঅ' বনাও। বাচন ধুই লওঁ, গোটেইখিনি সম্পূৰ্ণ কৰো,
আপোনালোকে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰক এইটো ভিডিঅ' এতিয়া আপলোড কৰিম কাইলৈ আকৌ একে সময়তে একে বাচন ধুই আপোনালোকৰ লগত আকৌ কাইলৈ এটা নতুন ভিডিঅ' লৈ আহিম ঠিক আছে বাই বাই